গুড মৰ্নিং। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান নতুন ফোন। জুলাই মাহত এইটো বছৰ জুলাই মাহত কি ফোন লঞ্চ কৰিলে তাকে দেখুৱাম। আজি কেইটামান ফোন লৈ আহিছোঁ কম দামত, যি আপোনাৰ ব্যৱহাৰৰ কাৰণে উপযোগী, আপোনালোকে চাই ল'ব পাৰে। তো আজি প্ৰথমটো ফোন দেখুৱাব ওলাইছোঁ, সেইটো হৈছে OnePlus N6 5G। এইটো ফোন আপোনালোকে চাব পাৰে। এইটো ফোন আহিব, ফোনটো হৈছে এইটো আপোনাৰ, আৰু এইটো পাব আপুনি OnePlus N6 5G 19,999 টকাত পাব। আৰু OnePlus Nord CE 6 Lite 5G টো পাব 25,999, আৰু নাথিংটো পাব এইটো 34। এইটো OnePlus N6ৰ আপোনাৰ ৰিভিউটো আপোনাক দেখুৱাই আছোঁ। OnePlus N6 5G আপোনালোকক দেখুৱাই আছোঁ। ডিজাইন, পাৰফৰ্মেঞ্চ, ডিছপ্লে, কেমেৰা এইবিলাক আপোনালোক জনাই আছোঁ। ইয়াত আহিছে আপোনাৰ হাইটটো আছে আপোনাৰ 6.55 ইঞ্চি, 166.47 মিটাৰ। ৱাইডটো থাকিব আপোনাৰ 3.08 ইঞ্চি। থিকনেছটো থাকিব আপোনাৰ 0.35 ইঞ্চি। ৱেইট থাকিব আপোনাৰ 224 গ্ৰাম। তো মেইনলি আপোনাৰ ইয়াত চাব লাগে স্ক্ৰীণ চাইজটো আপোনাৰ 6.8 ইঞ্চি। LCD ডিছপ্লেটো হৈছে আপোনাৰ LCD, ব্লু লাইট থাকিব। ৰিজলিউশ্যনটো থাকিব 720x1570 পিক্সেলছ। তাৰপিছত আপোনাৰ থাকিব বেটাৰী থাকিব। বেটাৰীটো আপোনাৰ থাকিব আপোনাৰ 8000 8000ৰ বেটাৰী থাকিব। আৰু আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজ থাকিব 128 ষ্ট'ৰেজ টাইপ UFS 2.2 থাকিব। আৰু আপোনাৰ লগতে থাকিব ৰিয়াৰ কেমেৰা থাকিব 50 মেগাপিক্সেল, আৰু ফ্ৰণ্ট কেমেৰা থাকিব 8 মেগাপিক্সেল। ফ্ৰণ্ট কেমেৰাটো ছিংগেল থাকিব আপোনাৰ। ফ্লাছটো LED ৰিয়াৰ ফ্লাছ হ'ব আপোনাৰ। তো এইখিনি আছিলে এইটো ফোনৰ বিষয়ে। আপোনাৰ ডিজাইনটো চাব পাৰে আপুনি। ডিজাইনটো থাকিব আপোনাৰ, ডিজাইনটো কৈছোঁ আপোনাৰ, কালাৰ থাকিব হোৱাইট, গ্ৰীণ, ক্লাউড আৰু ষ্টেৰী ব্লেকত আহিব। তাৰপিছত আপুনি কি জানিব বিচাৰে এইটো ফোনৰ বিষয়ে? আৰু ৰেম থাকিব 4GB, ষ্ট'ৰেজ থাকিব 128, আৰু 5G চিম থাকিব ডুৱেল। তাৰপিছত আজি আহিছোঁ নেক্সট আপোনাৰ এইটো মাহত আপোনাৰ বেষ্ট ফোন মটৰলা। জুলাই মাহত লঞ্চ কৰা মটৰলা H70 Max। এইটো ফোন চাব পাৰে, এইটো বেয়া নহয়, মানে আপোনাৰ মোটামুটি দামত আপুনি চলিব পৰা ফোন। আপোনাৰ মোটামুটি দামত চলিব পৰা এইকেইটা ফোন। তো এইটো আহিছে আপোনাৰ ৰেম থাকিব 8GB, ৰেম টাইপ থাকিব এইটো আপোনাৰ। তাৰপিছত আপোনাৰ হাইটটো থাকিব 6.4 ইঞ্চি, ৱেইটটো থাকিব 3.03, থিকনেছটো থাকিব 0.33 ইঞ্চিছ, মানে 8.29 মিটাৰ মিটাৰ কোৱা গৈছে ৱেইট থাকিব 221 গ্ৰাম। মেটেৰিয়েলটো থাকিব গৰিলা গ্লাছ, বেক পেনেল চাইডটো গ্লাছ থাকিব আপোনাৰ। আৰু আপোনাৰ থাকিব স্ক্ৰীণ আনলক, ফিংগাৰপ্ৰিণ্ট, ফেচ আনলক এইবিলাক থাকিব। ৱাটাৰপ্ৰুফ হ'ব এইটো আপোনাৰ। স্ক্ৰীণ চাইজটো থাকিব 6.8 ইঞ্চি, আৰু আপোনাৰ ডিছপ্লে এক্সট্ৰিম এমোলেড থাকিব ডিছপ্লে। তাৰপিছত আপোনাৰ আহিব কেমেৰা থাকিব আপোনাৰ, ৰিয়াৰ কেমেৰা থাকিব আপোনাৰ 15 মেগাপিক্সেল। তাৰপিছত আপোনাৰ ৰিয়াৰ কেমেৰা থাকিব 8 মেগাপিক্সেল, প্ৰাইমেৰীটো থাকিব 15, আৰু ছেকেণ্ডেৰী থাকিব আপোনাৰ 8 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল। ফ্ৰণ্ট কেমেৰা থাকিব আপোনাৰ ছিংগেল কেমেৰা থাকিব ফ্ৰণ্ট কেমেৰাত, 13 মেগাপিক্সেল থাকিব ফ্ৰণ্ট কেমেৰাটো। তাৰপিছত আহিব আপোনাৰ বেটাৰী 7100 থাকিব, আৰু থাকিব আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজ থাকিব 256GB। আপোনাৰ 250 ভালে থাকিব। আপোনাৰ ছফ্টৱেৰ থাকিব Android V16, আৰু কাষ্টম UI নাই, ইয়াতে নাথাকিব। তাৰপিছত আপোনাৰ থাকিব
আৰু ইয়াত স্পীকাৰটো থাকিব আপোনাৰ চাউণ্ড কোৱালিটি ভাল হ'ব য়েছ মানে চাউণ্ড কোৱালিটি ভালে থাকিব ডলবাই এটমছ অডিঅ' জেক য়েছ USB টাইপ চি থাকিব ভিডিঅ' প্লেয়াৰ ফৰ্মেট MP4 অ'কে তাৰপিছত ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ থাকিব ফিংগাৰপ্ৰিণ্ট চেঞ্চৰৰ প্ৰয়োজন থাকিব অন স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ টাইপ থাকিব অপটিকেল আপোনাৰ ভালে থাকিব এইটো ফোন ল'ব পাৰে আপোনালোকে চাই লওক ফোনটো মটৰলাৰ ADGH70 Max এইটো তাৰপিছত এইটো মাহত আপোনাৰ লঞ্চ হৈছে আপোনাৰ ফোন Samsung Galaxy M47 5G মোৰ সম্ভৱ এইটোৱে বেষ্ট ফোন ভাল লাগিছে দাম হিচাপত দাম থাকিব আপোনাৰ এইটো প্ৰাইচ থাকিব আপোনাৰ এমাজনত আপোনাৰ 23,999 টকা বৰ্তমান 23,999 টকা ভাল লাগিছে ফোনটো পাৰফৰ্মেন্স থাকিব আপোনাৰ ৰেম থাকিব 6GB ৰেম টাইপ থাকিব এণ্ড্ৰইড গ্ৰাফিক্স CPU তাৰপিছত হাইট থাকিব 6.39 ইঞ্চি ৱাইড থাকিব 3.8 ইঞ্চি থিকনেছ থাকিব 0.32 ইঞ্চি ৱেইট থাকিব 206 গ্ৰাম ৱেইটটো কম থাকিব সেইকেইটাৰ তুলনাত স্ক্ৰীন সাইজ থাকিব 6.66 ইঞ্চি তাৰপিছত আপোনাৰ থাকিব ব্ৰাইটনেছটো থাকিব ভালে দিছে ব্ৰাইটনেছ 1200 নিটছ তাৰপিছত ডিসপ্লে ৰিফাৰেন্স ৰেট ঠিকে আছে তাৰপিছত থাকিব আপোনাৰ কেমেৰাটো থাকিব কেমেৰা মেগাপিক্সেল থাকিব 50 মেগাপিক্সেল ৰিয়াৰ কেমেৰা প্ৰাইমাৰী আৰু ৰিয়াৰ কেমেৰা সেকেন্ডাৰী থাকিব 5 মেগাপিক্সেল ৰিয়াৰ কেমেৰা ট্ৰাইডি থাকিব আপোনাৰ 2 মেগাপিক্সেল মাইক্ৰো লেন্স থাকিব তাৰপিছত ফ্ৰন্ট কেমেৰা থাকিব সিঙ্গেল 12 মেগাপিক্সেলৰ থাকিব ফ্লাছ LED ৰেয়াৰ ফ্লাছ থাকিব তাৰপিছত ভিডিও ৰেজুলেশ্যন আপোনাৰ 9020 ইনটু আপোনাৰ 1080 থাকিব 13 fps তাৰপিছত আহিব আপোনাৰ বেটাৰী থাকিব 6000 বেটাৰী তাৰপিছত আপোনাৰ ষ্টৰেজ থাকিব 128GB আপোনাৰ থাকিব আৰু কো নেক্সট আহিব সাউন্ডটো আপোনাৰ ভালে থাকিব সাউন্ডো ভাল থাকিব সেন্সৰ থাকিব আপোনাৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ থাকিব ফিংগাৰপ্ৰিন্ট সেন্সৰ ইয়েস প্ৰয়োজন সাইডত থাকিব বাকি ঠিকে আছে ফোনটোৰ লুকটো ভাল লাগিছে ধুনিয়া হয় ফোনটোৰ লুকটো ভাল লাগিছে ঠিক আছে তো নেক্সট আকৌ আহিছো এইবাৰ নাথিং ফোন 4B জুলাই 14 জুলাইত আপোনাৰ লঞ্চ হৈছে এইটো ফোনত আপুনি পাব কি সুবিধা পাব মই কৈ দিছো এইটো ফোনত আপুনি সুবিধা পাব RAM থাকিব আপোনাৰ 8GB RAM টাইপ থাকিব এইটো তাৰপিছত আপোনাৰ হাইট থাকিব 6.47 ইঞ্চেছ ৱেইট থাকিব 3.08 ইঞ্চেছ থিকনেছ থাকিব 0.34 ইঞ্চেছ ৱেইট থাকিব 210 গ্ৰাম পাতল হয় ফোনটো আপোনাৰ তাৰপিছত আপোনাৰ আহিব স্ক্ৰিন আনলক ফিংগাৰপ্ৰিন্ট ফেস আনলক স্ক্ৰিন সাইজ আপোনাৰ 6.7 ইঞ্চেছ ডিসপ্লে টাইপ আপোনাৰ সুপাৰ এমোলেড ৰেজুলেশ্যন আপোনাৰ 1000 এইটো ওকে ভালে ৰেজুলেশ্যনটো তাৰপিছত আপোনাৰ চাব লগা কালাৰ থাকিব কালাৰ ওকে মই চাই দিছো আপোনালোকক স্ক্ৰিন প্ৰটেকশ্যন থাকিব ইয়াত ৰিয়াৰ কেমেৰা সেটআপ ডুৱেল আপোনাৰ ৰিয়াৰ কেমেৰা থাকিব প্ৰাইমাৰীটো থাকিব আপোনাৰ 50 মেগাপিক্সেল ৰিয়াৰ থাকিব 8 মেগাপিক্সেল তাৰপিছত আপোনাৰ ফ্ৰন্ট কেমেৰা সিঙ্গেল থাকিব ফ্ৰন্ট কেমেৰা 16 মেগাপিক্সেল থাকিব আৰু ফ্লাছ স্ক্ৰিন ফ্ৰন্ট ফ্লাছটো আপোনাৰ স্ক্ৰিন ফ্লাছ হ'ব ইয়াত তাৰপিছত আপোনাৰ বেটাৰী 6000 থাকিব কুইক চাৰ্জিং থাকিব ইয়াত 33 ওয়াটৰ ফাষ্ট চাৰ্জিং 50% ইন 80 মিনিটস ওকে ষ্টৰেজ থাকিব 128GB সফটওয়্যাৰ আপোনাৰ এন্ড্ৰইড V16 তাৰপিছত আপোনাৰ চাব লগা থাকিব মেইনলি সেন্সৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ থাকিব ফিংগাৰপ্ৰিন্ট সেন্সৰ অন স্ক্ৰীন থাকিব প্ৰয়োজন অপটিকেল ফিংগাৰপ্ৰিন্ট সেন্সৰ টাইপ অপটিকেল থাকিব তাৰপিছত আদাৰ সেন্সৰ লাইট সেন্সৰ থাকিব প্ৰাইমাৰী সেন্সৰ থাকিব তো এখিনি প্ৰয়োজন ফোনটো আপোনাৰ চাব গলে এনেকুৱা হ'ব লুকটো ডিজাইনটো আপোনাৰ কেনেকুৱা লাগিছে জনাব ঠিক আছে আজিলৈ তিনটা ফোনে লৈ আহিছিলো নেক্সট আকৌ মই আপোনালোকে কি ফোন চাব বিচাৰে জনাব কমেন্ট কৰি